অসম পঞ্চায়ত আইন 1994 আইন উলংঘ কৰি তথা নিৰ্বাচনী বিষয়ৰ ওচৰত ভুল তথ্য দি ধুবুৰী জিলাৰ 73 নং মটেশ্বৰ গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ড সদস্য নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হয় আব্দুৰ ৰহমান। নিয়ম অনুসৰি 3 সন্তানৰ পিতৃয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, কিন্তু প্ৰথমা পত্নীৰ 2টা সন্তানৰ তথ্য জমা দি কৰিছিল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা। কিন্তু আচলতে দ্বিতীয় পত্নীসহ এটি সন্তানক লুকুৱাইছিল পঞ্চায়ত সভাপতি ৰহমানে। 2 পত্নী আৰু 3 সন্তানৰ পিতৃ বুলি এই অভিযোগ জিলা আয়ুক্তক জনাইছিল পঞ্চায়তখনৰ একাংশ সদস্যই। দীৰ্ঘদিনৰ তদন্তৰ পাছতে তাৎক্ষণিকভাৱে অযোগ্য ঘোষণা কৰি পদৰ পৰা অপসাৰণ কৰিছে ধুবুৰী জিলা আয়ুক্তই। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পঞ্চায়ত শাখাই জাৰি কৰা এক আদেশ অনুসৰি আতিউৰ ৰহমান নামৰ এজন ব্যক্তিয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত বিষয়টোৰ তদন্ত চলোৱা হয়। তদন্তৰ দায়িত্ব দিয়া হৈছিল সহকাৰী আয়ুক্ত টি চেতিয়া ACSক। তদন্তৰ প্ৰতিবেদনত উল্লেখ কৰা মতে আব্দুৰ ৰহমানৰ একাধিক সংগীৰ পৰা 2টাতকৈ অধিক জীৱিত সন্তান আছে। তেওঁৰ তৃতীয় সন্তান সুহান আহমেদ 2025 চনৰ 4 জুন তাৰিখে দ্বিতীয় সংগীৰ গৰ্ভত জন্মগ্ৰহণ কৰে। আদেশত কোৱা হৈছে যে এই ঘটনা অসম পঞ্চায়ত আইন 1994 ধাৰা 111(2) কৰ স্পষ্ট উলংঘন। এই ধাৰা অনুসৰি একক বা একাধিক সংগীৰ পৰা 2টাতকৈ অধিক জীৱিত সন্তান থকা কোনো ব্যক্তিয়ে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত অথবা জিলা পৰিষদৰ সদস্য, সভাপতি বা উপসভাপতি হিচাপে নিৰ্বাচিত হ'ব নোৱাৰে বা পদত বহাল থাকিব নোৱাৰে। সেই অনুসৰি জিলা আয়ুক্তই আব্দুৰ ৰহমানক তাৎক্ষণিকভাৱে ৱাৰ্ড সদস্য পদৰ পৰা অপসাৰণ কৰাৰ লগতে তেওঁৰ আসন শূন্য ঘোষণা কৰিছে। এই সিদ্ধান্তৰ পিছত মটেশ্বৰ গাঁও পঞ্চায়তৰ উক্ত ৱাৰ্ডত শূন্য হোৱা আসন পূৰণৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে। উল্লেখযোগ্য যে আব্দুল ৰহমান মটেশ্বৰ গাঁও পঞ্চায়তৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল।